এজোপা গছ ৰুৱক, প্ৰকৃতি বচাওক। এই বাৰ্তালৈ ৭,০০০ কিলোমিটাৰ দুঃসাহসিক যাত্ৰালৈ ওলাইছে এজন যুৱক। সাৰথি এখন চাইকেল। চাইকেলখনত বান্ধি লোৱা হৈছে কেইপদমান সামগ্ৰী। লক্ষ্য সুদূৰ শ্ৰীলংকা। গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ গমাৰীৰ যুৱক এইজন ৰূপম গগৈ। প্ৰকৃতি সুৰক্ষা আৰু প্ৰদূষণৰ বিৰুদ্ধে সজাগতা অনাৰ লক্ষ্যৰে কৰি গৈছে নীৰৱে সংগ্ৰাম। এখন চাইকেলেৰে সজাগতা সৃষ্টিৰ বাবে এইবাৰ যাত্ৰা কৰিছে শ্ৰীলংকালৈ। মোৰ যাত্ৰাটো হ'ব মেৰাপানীৰ পৰা শ্ৰীলংকাৰ কলম্বোলৈকে। কেন্দ্ৰী কলম্বো, কন্যাকুমাৰী, এনে ৰামেশ্বৰম এনেকৈ কৰি চাউথ ইণ্ডিয়াখন ঘূৰি পেলাই অৱশেষত মই ফেৰী লৈ পেলাই শ্ৰীলংকা সোমাম। শ্ৰীলংকা সোমাই আপটো শেষ কৰিম মই কলম্বোত। উদ্দেশ্য প্লাণ্ট এ ট্ৰী ছেভ নেচাৰ। প্লাণ্ট এ ট্ৰী, এজোপা গছ সকলোৱে ৰুৱক আৰু ছেভ নেচাৰ। বুধবাৰে মেৰাপানীৰ পৰা যাত্ৰা আৰম্ভ কৰা যুৱকজনক গোলাঘাটত বিভিন্নজনে শুভেচ্ছা জনাইছে। চাইকেল চলাই প্ৰকৃতি সুৰক্ষা আৰু প্ৰদূষণৰ সজাগতাৰ বাৰ্তা বিলাব ৰূপম গগৈয়ে। ৰূপমৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জনাইছে বিভিন্নজনে। গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।